দিছে কিন্তু কাইলৈ মাৰ্ঘেৰিটাত হাজিৰ কৰোৱা হ'ব যে ডিগবৈ থানাত নিশাটো কটাব। আমিও আহিলোঁ শিৱসাগৰৰ পৰাই যিহেতু আনিছে আৰু কথাটো হৈছে এইবিলাক সকলো ভুৱা গোচৰ আৰু আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। অতি শীঘ্ৰে আমাৰ সকলো সতীৰ্থ যিমান সতীৰ্থ সোমাই আছে সকলোৰে জামিন হ'ব আৰু গণতান্ত্ৰিক দেশ এখনত অগণতান্ত্ৰিক যেতিয়া কাম কাজবিলাক হয় তাত আমাৰ আপত্তি থাকে আৰু আমাৰ আপত্তি থাকিব আৰু অতি শীঘ্ৰে বীৰ লাচিত সেনাৰ সমূহ সৈনিকক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিহেতু সংগঠনৰ প্ৰতি আপোনালোকে প্ৰত্যাহ্বান আনিছে, এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ, কিন্তু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে কাম কাজবোৰ হ'লে ভাল হয় আৰু গণতন্ত্ৰক সন্মান কৰি যেতিয়া কাম কাজবোৰ হ'ব তেতিয়া ভাল হয়। কিন্তু যদি এনেকৈ ফেচিষ্ট নীতিৰে কাম কাজ হয় তাত আমাৰ আপত্তি আছে। আইনৰ ওপৰত বিশ্বাস হয়, নিশ্চয়কৈ আইনৰ ওপৰত বিশ্বাস আছে কাৰণেতো আমি আইনী প্ৰক্ৰিয়া ইমান দিন আগবাঢ়ি আছোঁ। আৰু এটা কথা, ভাৰতৰ ন্যায়পালিকাটোৰ ওপৰত আমাৰ বিশ্বাস আছে কাৰণে আজি প্ৰত্যেক কোৰ্টে আমাৰ ল'ৰাবোৰ গৈছে, আমি ন্যায়িক প্ৰক্ৰিয়াবিলাক কৰিছোঁ আৰু অতি শীঘ্ৰে বিহুৰ আগতে সকলো মুকলি আকাশৰ তলত ওলাব বুলি আমি আশাবাদী। দিছে কিন্তু কাইলৈ মাৰ্ঘেৰিটাত হাজিৰ কৰোৱা হ'ব যে ডিগবৈ থানাত নিশাটো কটাব। আমিও আহিলোঁ শিৱসাগৰৰ পৰাই যিহেতু আনিছে আৰু কথাটো হৈছে এইবিলাক সকলো ভুৱা গোচৰ আৰু আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। অতি শীঘ্ৰে আমাৰ সকলো সতীৰ্থ যিমান সতীৰ্থ সোমাই আছে সকলোৰে জামিন হ'ব আৰু গণতান্ত্ৰিক দেশ এখনত অগণতান্ত্ৰিক যেতিয়া কাম কাজবিলাক হয় তাত আমাৰ আপত্তি থাকে আৰু আমাৰ আপত্তি থাকিব আৰু অতি শীঘ্ৰে বীৰ লাচিত সেনাৰ সমূহ সৈনিকক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিহেতু সংগঠনৰ প্ৰতি আপোনালোকে প্ৰত্যাহ্বান আনিছে, এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ, কিন্তু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে কাম কাজবোৰ হ'লে ভাল হয় আৰু গণতন্ত্ৰক সন্মান কৰি যেতিয়া কাম কাজবোৰ হ'ব তেতিয়া ভাল হয়। কিন্তু যদি এনেকৈ ফেচিষ্ট নীতিৰে কাম কাজ হয় তাত আমাৰ আপত্তি আছে। আইনৰ ওপৰত বিশ্বাস হয়, নিশ্চয়কৈ আইনৰ ওপৰত বিশ্বাস আছে কাৰণেতো আমি আইনী প্ৰক্ৰিয়া ইমান দিন আগবাঢ়ি আছোঁ। আৰু এটা কথা, ভাৰতৰ ন্যায়পালিকাটোৰ ওপৰত আমাৰ বিশ্বাস আছে কাৰণে আজি প্ৰত্যেক কোৰ্টে আমাৰ ল'ৰাবোৰ গৈছে, আমি ন্যায়িক প্ৰক্ৰিয়াবিলাক কৰিছোঁ আৰু অতি শীঘ্ৰে বিহুৰ আগতে সকলো মুকলি আকাশৰ তলত ওলাব বুলি আমি আশাবাদী। দিছে কিন্তু কাইলৈ মাৰ্ঘেৰিটাত হাজিৰ কৰোৱা হ'ব যে ডিগবৈ থানাত নিশাটো কটাব। আমিও আহিলোঁ শিৱসাগৰৰ পৰাই যিহেতু আনিছে আৰু কথাটো হৈছে এইবিলাক সকলো ভুৱা গোচৰ আৰু আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। অতি শীঘ্ৰে আমাৰ সকলো সতীৰ্থ যিমান সতীৰ্থ সোমাই আছে সকলোৰে জামিন হ'ব আৰু গণতান্ত্ৰিক দেশ এখনত অগণতান্ত্ৰিক যেতিয়া কাম কাজবিলাক হয় তাত আমাৰ আপত্তি থাকে আৰু আমাৰ আপত্তি থাকিব আৰু অতি শীঘ্ৰে বীৰ লাচিত সেনাৰ সমূহ সৈনিকক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিহেতু সংগঠনৰ প্ৰতি আপোনালোকে প্ৰত্যাহ্বান আনিছে, এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ, কিন্তু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে কাম কাজবোৰ হ'লে ভাল হয় আৰু গণতন্ত্ৰক সন্মান কৰি যেতিয়া কাম কাজবোৰ হ'ব তেতিয়া ভাল হয়। কিন্তু যদি এনেকৈ ফেচিষ্ট নীতিৰে কাম কাজ হয় তাত আমাৰ আপত্তি আছে। আইনৰ ওপৰত বিশ্বাস হয়, নিশ্চয়কৈ আইনৰ ওপৰত বিশ্বাস আছে কাৰণেতো আমি আইনী প্ৰক্ৰিয়া ইমান দিন আগবাঢ়ি আছোঁ। আৰু এটা কথা, ভাৰতৰ ন্যায়পালিকাটোৰ ওপৰত আমাৰ বিশ্বাস আছে কাৰণে আজি প্ৰত্যেক কোৰ্টে আমাৰ ল'ৰাবোৰ গৈছে, আমি ন্যায়িক প্ৰক্ৰিয়াবিলাক কৰিছোঁ আৰু অতি শীঘ্ৰে বিহুৰ আগতে সকলো মুকলি আকাশৰ তলত ওলাব বুলি আমি আশাবাদী।